21 বছৰ বয়সতে দাড়ি চুলি পকিবলৈ আৰম্ভ কৰিছিল। ফুল কুমলীয়াতে মানুহে মোক বুঢ়া বুঢ়া বুলি ক'ব ধৰিলে। খুৰা বৰ্তা বুলি মাতিবও আৰম্ভ কৰিলে। দুদিনতে ধনী হৈ দেশ বিদেশ ফুৰাৰ চিন্তা তথা সপোনবোৰৰ কথা পেট পেলাই পেলাই ভাবি থাকোঁতে কেতিয়ানো বয়সৰ চাপে আগুৰি ধৰিলে গমকে নাপালো। এইবোৰৰ উপৰিও প্ৰধান চিন্তা হৈছে ৰাতিপুৱা উঠি কি খাম, দুপৰীয়া কি বনাম, ৰাতিলে কি খাম। তাৰ উপৰিও কলিতা খুৰাৰ দোকানৰ বাকী ৰুমৰ ভাড়া আৰু বাকী ধাৰবোৰ মাৰোঁতে কেনেকে দুদিনতে মোৰ তলি উদং হৈ যায় গমেই নাপাওঁ। আজিও ৰাতিপুৱা খালী চাহকাপ খাই আৰম্ভ কৰিবলৈ লৈছো। বহুত দিন পুৰণা ঘৰৰ পৰা দি পঠোৱা মধ্যফাল এটা আছিল। ভাবিলো মাহেকৰ শেষত আনি থোৱা চয়াবিন পেকেটেদি তাকেই বনাই দিওঁ। অলপমান মিডিয়াম চাইজত কাটি দুটা আলু আৰু অলপমান পৰিমাণ মতে নিমখ দি প্ৰথমতে অকণমান বইল কৰি লৈছো। নহ'লে মালটো সিজিবলৈ অকণমান সময় লাগে, মোৰ তাত ইমান সময় নাইতো। আনহাতে কেইটামান স্মল চাইজৰ বেঙেনা আৰু দুটা আলু পৰিষ্কাৰকে ধুই লৈছো। মধ্যফালখিনি এটা হুইচেল মৰাৰ পিছত চয়াবিনৰ পেকেটটো ডাইৰেক্ট ভকভকাই উতলাই দিছো। আৰু তেতিয়ালৈকে মই আদা নহৰু আৰু পিঁয়াজখিনি কাটি ভালকে পৰিষ্কাৰকে ধুই ললো। এতিয়া মোৰ মৰম লগা বগী কেৰাহীজনী পাতি দিছো। এই তেল অলপ জোখতকে বেছিকে পৰিলে ৰাইজ, অলপমান কমাই থৈ কেইটামান গোটা জিৰা দি পেলাই চয়াবিনখিনি ভাজিবলৈ আৰম্ভ কৰিছো। যিহেতুকে আজি মধ্যফালটো অকণমান বইল কৰি লৈছো, সেই হেতুকে চয়াবিনখিনি অলপমান নিমখ হালধি দি পেলাই প্ৰথমতে কেঁচা গোন্ধ যোৱালৈকে ভাজি লৈছো। আনহাতে মোৰ জন্মগত পেৰালাইচিছ কুকাৰটোতো দাইলখিনি পাতি পৰিমাণ মতে নিমখ দি সিজিবলৈ দিছো। চয়াবিনখিনি কেঁচা গোন্ধ যোৱালৈকে ভজাৰ পিছত আকৌ অকণমান খাটি সৰিয়হৰ মিঠাতেল দিছো। আকৌ কেইটামান গোটা জিৰা, কেইটামান পাঁচফোৰণ আৰু হদলা কাটি ৰখা পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে অলপমান আদা নহৰু এড কৰিছো। কেঁচা গোন্ধ যোৱাৰ পিছতে বইল কৰি ৰখা মধ্যফালখিনি দি ভালকে লৰাই দিছো। আকৌ পৰিমাণ মতে নিমখ আৰু হালধি এড কৰি অলপমান সময় ভজাৰ পিছতে ভাজি ৰখা চয়াবিনখিনিও দি দিছো। লগতে কেইটামান এল চাইজৰ কাঁচা ভজলুক দি ভালকে লৰাই ঢাকনখন মাৰি সিজিবলৈ দিছো। আৰু এইফালে মই দালিখিনিও এটা চিটি মৰুৱাই ললো। আৰু এতিয়া পাতি দিছো কলা হ'লেও ধুনীয়া কেৰাহীজনী। তেল গৰম হোৱাৰ লগে লগে দুটা শুকান জলকীয়া, হদলা কাটি ৰখা পিঁয়াজ, পাঁচফোৰণ আৰু গোটা জিৰা দি অকণমান সময় ৰঙচুৱাকে ভাজিবলৈ দিছো। মধ্যফাল ভাজিখিনিত দিও নিদিওকে অলপমান জালুকৰ গুড়া দি ভালকে লৰাই আকৌ অকণমান সময় ভাজিবলৈ দিছো। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছতে পৰিমাণ মতে হালধি দি দাইলখিনি চম্ভাৰ মাৰি দিলো। এই চেনচেননি আৱাজটো আহিলে গম পাব দালি টেষ্টি হ'ব। অলপমান গৰম পানী এড কৰি ভকভককে উতলিবলৈ দিছো। অলপমান ধনিয়া চিটি দি মধ্যফাল ভাজি ৰেডি কৰি দিলো। এতিয়া ভাততে দিছো স্মল চাইজৰ বাংনা আৰু দুটা আলু, ঢাকনখন মাৰি হুইচেল আহিবলৈ দিছো। এইফালে দালিও অলমোষ্ট ৰেডি হৈ গৈছে। শেষত অলপমান ধনিয়া পাতা চিটি দিছো এতেও। আৰু অহংকাৰী কুকাৰটোতো কলিতা চাউলকেইটা চিটিটো মৰুৱাই ললো। সদায় নিচিনা কুকাৰৰ ঢাকনি খোল খাই মানে পাঠক ছাৰৰ ঔষধ পালি অধৰৰ চেপত ভৰাই ওজনটো কমাই ললো। গা পা ধুই নমু নমু কৰি পিটিকাটো বনাবলৈ লৈছো। আলু আৰু বাংলাৰ লগত দিছো মিহিকে কাটি ৰখা কাঁচা ভজলুক, লগতে ধনিয়া পাতা অলপমান, পৰিমাণ মতে নিমখ আৰু কেঁচা মিঠাতেল। কেঁচা মিঠাতেল অলপ বেছিকে দিলে ফ্লেভাৰটো ভাল লাগে। আজিকালি মোৰ ফ্ৰেণ্ডবোৰে য'তে ত'তে মাতি দিয়ে, সেইটো কাৰণে মানে কেঁচা পিঁয়াজটো খোৱা নাই আৰু কিমান মেইনটেইন কৰিব লগা হৈছে চাওকচোন। বাৰু আজি ট্ৰাই কৰিবলৈ লৈছো দ্য পিকল প্লেনেটৰ আচাৰ। কেইদিনমান আগতে নিজে জলফাই আচাৰ অলপমান বনাইছিলো, যিহে হ'ল আৰু ভাবিলো কিনি খোৱাই ভাল। তেওঁলোকৰ টোটেল 12টামান ভেৰাইটিজ আচাৰ পাব আৰু অল অভাৰ ইণ্ডিয়া ডেলিভাৰ কৰে। আচাৰখিনি একদম ঘৰুৱা ষ্টাইলৰ। আপোনালোকেও অৰ্ডাৰ কৰিব আৰু খাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থালিখন দেখি মই আৰু ৰৈ থাকিব পৰা নাই আৰু দেই। এই মধ্যফাল আৰু চয়াবিনৰ ভাজিখন যদি ট্ৰাই কৰা নাই তেনেহ'লে এবাৰ বনাব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি শুকানে খাই বেয়া পায় তেনেহ'লে অলপমান পানী দি গেলগেলীয়া কৰি ল'ব। বয়সৰ চাপে হেঁচা মাৰি ধৰিছে যদিও খাবলৈ কিন্তু নেৰিম আকৌ, আল্টিমেট হৈছে।